নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ চেনেল স্পিৰিচুৱেল 1111লৈকে আপোনালোক সকলোকে স্বাগতম। আপোনালোক সকলোকে মই ধন্যবাদ জনাইছোঁ মোৰ চেনেলটো চাই থকাৰ কাৰণে। প্ৰিয় বন্ধুসকল, আপোনালোকৰ বহুতেই কমেণ্টত লিখিছে মাৰ্চ 2026ৰ ৰাশিফল দিবৰ কাৰণে, আৰু আপোনালোকৰ সঁহাৰিক সন্মান জনাই মই মাৰ্চ 2026 চনৰ মাহটোৰ ৰাশি অনুযায়ী ফলাফল কেনেকুৱা হ'ব, আপোনাৰ স্বাস্থ্য, শিক্ষা, ভাগ্য, প্ৰেম, দাম্পত্য জীৱন, কেৰিয়াৰ, আৰ্থিক কেনেকুৱা হ'ব তাৰ মই বিতংভাৱে দিবলৈ ওলাইছোঁ। প্ৰিয় বন্ধুসকল, মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব স্কিপ নকৰাকৈ, যাতে আপোনাৰ লগতে আপোনাৰ বন্ধু বান্ধৱীকো আপুনি কিছু দিহা পৰামৰ্শ দিব পাৰে। বৃষ ৰাশিৰ বাবে এই মাহটো ৰাজযোগ বুলি ক'ব পাৰি। স্বাস্থ্য আপোনাৰ সুন্দৰভাৱে থাকিব, কোনো চিন্তনী নহয় স্বাস্থ্যৰ কাৰণে। কিন্তু আপোনাৰ জন্মকুণ্ডলীত দশা অন্তৰ্দশাত যদি কোনো সমস্যা আছে তেনেহ'লে সেইটো এটা অন্য বিষয় হ'ব। অভাৰঅল আপোনাৰ স্বাস্থ্য এই মাহত ভালেই যাব। শিক্ষাৰ ক্ষেত্ৰত বহুত ভাল বুলি ক'ব লাগিব। কনফিডেণ্ট, টেলেণ্ট আদি বহুত ভাল। এক্সাম আপোনাৰ ভাল হ'ব। কিন্তু অভাৰ কনফিডেণ্ট আৰু অহংকাৰ ভাৱ আপুনি মনত নল'ব, ই আপোনাক অনিষ্ট কৰিব পাৰে। পৰীক্ষাৰ সময়ত মই জানো, মই পাৰিম, মোৰ কনচেপ্ট ক্লিয়াৰ আছে, এনেকুৱা ধৰণৰ ভাৱ আপুনি কেতিয়াও নল'ব। এই কনফিডেণ্টটো নল'ব। এই অভাৰ কনফিডেণ্ট ল'লে আপোনাৰ কিন্তু এই মাহটোত কিছু সমস্যাই দেখা দিব। এডমিশ্যন বা হায়াৰ এডুকেশ্যনৰ ক্ষেত্ৰত যদি আপোনাৰ কিবা প্লেনিং আছে তেনেহ'লে এই মাহটোত আপুনি অনায়াসে ল'ব পাৰে। আপুনি তাৰ বাবে শুভ ফল নিশ্চয় পাব। প্ৰেম আৰু বৈবাহিক সম্পৰ্কত আপোনাৰ এই মাহটো খুব ভাল বুলি ক'ব লাগিব। কিন্তু যাৰ প্ৰতি আপোনাৰ প্ৰেম ভালপোৱা আছে বা যাৰ লগত আপোনাৰ লাভ ৰিলেশ্যন আছে, কেতিয়াবা তেওঁলোকৰ লগত আপোনাৰ মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে। বহুদিনৰ পিছত আপুনি ওচৰত পায়ো আপুনি হয়তো তেওঁলোকৰ লগত মিছ আণ্ডাৰষ্টেণ্ডিং হৈ আঁতৰি যাবলগীয়া হ'ব পাৰে। তাৰ প্ৰতি আপোনালোকে সদায় সজাগ হৈ থাকিব, সাৱধান হৈ থাকিব। বাকীখিনি আপোনাৰ খুব সুন্দৰভাৱে পাৰ হ'ব। ভাগ্য, এই মাহত আপোনাক ভাগ্যই সম্পূৰ্ণৰূপে 99% আপোনাক সহায় কৰিব। কিন্তু এফৰ্ট আপুনি দিব লাগিব। এফৰ্ট দিয়া কাম আপোনাৰ ভাগ্যই সহায় কৰা কাম হ'ল ভাগ্যৰ গ্ৰহৰ। ব্যৱসায়, চাকৰি, প্ৰমোচন, নতুন কৰ্ম পোৱাৰ যোগ। যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকে চাকৰি পোৱাৰ যোগ। অনলাইন বিজনেছ, শ্বেয়াৰ মাৰ্কেট, ইনভেষ্টমেণ্ট সকলো দিশতে আপোনাৰ এই মাহটোত ভাগ্যই আপোনাক সম্পূৰ্ণৰূপে সহায় কৰিব। কিন্তু খং আপুনি দমন কৰিব লাগিব। অহংকাৰ ভাৱ আপুনি মনত নানিব। মই জানো বা মই নহ'লে নচলিব, মই সৰ্বা এনেকুৱা ধৰণৰ কাম মনত যদি ভাৱ আনে তেনেহ'লে আপোনাৰ এই মাহটোত নিগেটিভ ফল আপুনি নিশ্চয় লাভ কৰিব। আপুনি এই মাহত শনি মন্ত্ৰ জপ কৰক। আপোনাৰ কিবা অশুভ থাকিলে সকলোখিনি আপোনাৰ ঠিক হ'ব।